নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 7ৰ অসমীয়া কিতাপখনত দিয়া পাঠ নম্বৰ 8, যাৰ নাম হৈছে ৰূপান্তৰ। পোনপ্ৰথমে তোমালোকে এই পাঠটো ধুনীয়াকৈ পঢ়িবা। যেতিয়া তোমালোকে এই পাঠটো পঢ়িবা তেতিয়া তোমালোকে এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি তোমালোকে অতি সহজে বুজি পাবা। যেতিয়া তোমালোকে কথাখিনি বুজি পাবা তেতিয়া তোমালোকে এই পাঠটোৰ পিছফালে থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও তোমালোকে অতি সহজে সমাধান কৰিব পাৰিবা বা অতি সহজে বুজি পাবা। আজি আমি এই ভিডিঅ'ৰ যোগেদি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল? ক নম্বৰ পঢ়া শুনাৰ প্ৰতি সচেতনতা, খ নম্বৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ, গ নম্বৰ তুলনি বিয়াৰ নিয়ম, ঘ নম্বৰ ছাত্ৰৰ কৰ্তব্য। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ খ নম্বৰ। সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। সজাগতা সভাখনৰ বিষয়বস্তু আছিল শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ। যেহেতু ইয়াত খ নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা খ নম্বৰ বৃত্তটো পূৰ কৰিবা। এনেধৰণে পূৰ কৰিবা। চোৱা তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকৰ কিতাপখনত দিয়া আছে ইয়াত চোৱা লিখা আছে যে আজিৰ এই স্বাস্থ্য সজাগতা সভাৰ বিষয়বস্তু হ'ল শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ। ইয়াৰ পাছৰ প্ৰশ্ন, মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল? মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল? ক নম্বৰ শিক্ষক নথকাৰ বাবে, খ নম্বৰ দিনটোৰ শেষৰ পিৰিয়ডৰ বাবে, গ নম্বৰ সাগৰিকাই কান্দি থকাৰ বাবে, ঘ নম্বৰ বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ অহাৰ বাবে। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ গ নম্বৰ। সাগৰিকাই কান্দি থকাৰ বাবে মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ যোৱা নাছিল। যেহেতু ইয়াত গ নম্বৰ অপশ্যনটো শুদ্ধ সেইবাবে তোমালোকে ইয়াত থকা গ নম্বৰ বৃত্তটো পূৰ কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, বৰদলৈ ছাৰে শ্ৰেণীকোঠালৈ কিয় আহিছিল? ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ কিয় আহিছিল? ইয়াৰ উত্তৰটোত লিখিবা ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰীয় সংগীতৰ বাবে লৈ যাবলৈ বৰদলৈ ছাৰ শ্ৰেণীকোঠালৈ আহিছিল। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল? ইয়াৰ উত্তৰটোত লিখিবা প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কৈছিল যে ভয় কৰিবলগীয়া একো নাই, সকলো ছোৱালীৰে এনে হয়, তোমাৰ মাৰাৰো হয় আমাৰো হয়, তোমাৰ মাৰাৰো হয় আমাৰো হয়। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, আমি নীতি নিয়ম মানিব লাগে কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে। এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটোত লিখিবা এই কথাষাৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সাগৰিকাৰ মাকক কৈছিল। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে? ইয়াৰ উত্তৰটোত লিখিবা নাটিকাখনত 8টা চৰিত্ৰ আছে। সেইকেইটা হ'ল 1 নম্বৰ প্ৰধান শিক্ষয়িত্ৰী, 2 নম্বৰ সহ শিক্ষক প্ৰিয় বৰদলৈ, 3 নম্বৰ সহ শিক্ষয়িত্ৰী জয়া শইকীয়া, 4 নম্বৰ এগৰাকী ছাত্ৰী সাগৰিকা, 5 নম্বৰ অনুপমা মেছ নামৰ চিকিৎসক, 6 নম্বৰ ছাত্ৰী হাসনাহানা, 7 নম্বৰ ছাত্ৰ মন বাহাদুৰ, 8 নম্বৰ সাগৰিকাৰ মাক। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন, আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্ন, বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল? ইয়াৰ উত্তৰটোত লিখিবা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলৰ মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ সম্পৰ্কে সজাগ কৰিবলৈ বিদ্যালয়ৰ স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হৈছিল। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ৰূপান্তৰ। নাটিকাখন পঢ়ি নামটো সঠিক হৈছে বুলি যেন লাগিছেনে?
তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয় তেনেহলে কি নাম দিবা আৰু কিয় দিবা? ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। উত্তৰ, মোৰ বোধেৰে নাটিকাখনৰ নামটো সঠিক হৈছে, কিন্তু মই যদি এটা বেলেগ নাম দিবলগীয়া হয় তেন্তে মোৰ মতে ই হ'ব পোহৰ, কাৰণ ই ছাত্ৰ ছাত্ৰীসকলক প্ৰধানকৈ বয়সন্ধি কালৰ ছাত্ৰ ছাত্ৰীসকলক সঠিক পথ দেখুৱাইছে। ইয়াৰ পাছতে উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা 4টা দিশৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটোত লিখিবা। অনুপমা মেছৰ সংলাপৰ 4টা গুৰুত্বপূৰ্ণ দিশ। 1 নম্বৰ, অযুক্তিকৰ আৰু অস্বাস্থ্যকৰ কথা মানিব নালাগে। 2 নম্বৰ, সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে। 3 নম্বৰ, আমাৰ শৰীৰ আৰু মনৰ কথা আমি জানিব লাগে। 4 নম্বৰ, বাহিৰত মুকলিকৈ থোৱা ভজা পৰা বস্তু খাব নালাগে। ইয়াৰ পাছতে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, নাটিকাখনে সমাজলৈ কি কি বাৰ্তা দিছে? ইয়াৰ উত্তৰটোত লিখিবা। নাটিকাখনে সমাজলৈ এই বুলি বাৰ্তা দিছে যে স্বাস্থ্য প্ৰণালীৰ ক্ষেত্ৰত সচেতন নহলে বিভিন্ন বেমাৰে আক্ৰমণ কৰিব। সঠিক সময়ত লাভ কৰা চিকিৎসা, পৰিচৰ্যা আৰু ঔষধে আক্ৰান্ত লোকক সুস্থ কৰি তোলে। অযুক্তিকৰ আৰু পুৰণিকলীয়া নীতি নিয়মক সামুচি মাৰি ধৰি থাকিব নালাগে। ইয়াৰ পাছতে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, তলত দিয়া সংলাপসমূহৰ লগত সঠিক চৰিত্ৰসমূহ মিলোৱা। এই চাইডত সংলাপ দিয়া আছে আৰু এই চাইডত চৰিত্ৰ দিয়া আছে। আমি সংলাপৰ লগত চৰিত্ৰ মিলাব লাগে। ইয়াত চোৱা কি লিখা আছে, লেঠা কি লেঠা লগালে আকৌ? এই কথাষাৰ কোনে কৈছিল? চোৱা তোমালোকৰ কিতাপত দিয়া আছে, প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছে যে লেঠা কি লেঠা লগালে আকৌ, অৰ্থাৎ ইয়াৰ লগত আমি প্ৰধান শিক্ষয়িত্ৰীটো মিলাব লাগিব। সেইবাবে তোমালোকে এইটোৰ লগত প্ৰধান শিক্ষয়িত্ৰীটো মিলাবা। এইটোৰ লগত তোমালোকে এইটো মিলাই দিবা। ইয়াৰ পাছত, মোৰ কিবা এটা হৈছে বাইদেউ, বৰ ভয় লাগিছে। এই কথাষাৰ সাগৰিকাই কৈছে, সেইবাবে তোমালোকে এইটোৰ লগত এইটো মিলাই দিবা। ইয়াৰ পাছত, জানো মই একো উপাধি পোৱা নাই। এই কথাষাৰ কোনে কৈছে চোৱা তোমালোকৰ কিতাপত দিয়া আছে। সাগৰিকাৰ মাকে কৈছে যে জানো মই একো উপাধি পোৱা নাই। সেইবাবে তোমালোকে এই সংলাপৰ লগত সাগৰিকাৰ মাকক মিলাই দিবা। এইটোৰ লগত তলৰটো মিলাবা, সাগৰিকাৰ মাক। ইয়াৰ পাছত, কি হৈছে কি হৈছে, ক'ত আছে সাগৰিকা? এই কথাষাৰ কোনে কৈছে চোৱা তোমালোকৰ কিতাপত দিয়া আছে। প্ৰিয় বৰদলৈ ছাৰে কৈছে কি হৈছে ক'ত আছে সাগৰিকা? এই কথাষাৰ প্ৰিয় বৰদলৈ ছাৰে কৈছে। সেইবাবে তোমালোকে ইয়াৰ লগত প্ৰিয় বৰদলৈ ছাৰক মিলাই দিবা আৰু ইয়াৰ লগত এইটো মিলাই দিবা। জয়া শইকীয়া বাইদেউ কৈছে যে সাগৰিকাই কি কৰি আছে আমি তাই খবৰ এটা লওঁ বুলিয়ে আহিলো। এইটোৰ লগত এইটো হ'বগৈ। চোৱা তোমালোকৰ কিতাপত আছে। ইয়াত চোৱা লিখা আছে, নাই নাই নালাগে, ইমানতেই হ'ব। সাগৰিকাই কি কৰি আছে আমি তাইৰ খবৰ এটা লওঁ বুলিয়ে আহিলো। এই কথাষাৰ জয়া শইকীয়া বাইদেৱে কৈছে। সেইবাবে তোমালোকে ইয়াৰ পৰা চাই 4 নম্বৰৰ উত্তৰখিনি কৰিবা। ইয়াৰ পাছত চোৱা কি লিখা আছে, ভাষা অধ্যয়ন 5ৰ ক, তলত দিয়া সংলাপটো পঢ়া। আমি অনুষ্ঠানটোৰ আৰম্ভণিতেই আহিলো বাইদেউ। এই সংলাপটোত থকা অনুষ্ঠান আৰু আৰম্ভণি হ'ল সংস্কৃত শব্দ। ইয়াত থকা অনুষ্ঠান আৰু আৰম্ভণি এই শব্দ দুটা হৈছে সংস্কৃত শব্দ। ৰূপৰ কোনো সাল সলনি নোহোৱাকৈ এই শব্দবোৰ অসমীয়া ভাষাতো ব্যৱহাৰ হয়। এনেদৰে আমাৰ ভাষাত ব্যৱহাৰ হোৱা কিছুমান তৎসম শব্দ হ'ল অংগ, অগ্নি, আকাশ, ঈশ্বৰ, উত্তৰ, ঐক্য, স্নেহ, ঔষধ, কবি, ক্ৰোধ, গগন, গীত, জীৱন, ব্ৰত, তৃণ, বাৰ্তা, দান, নক্ষত্ৰ, পত্ৰ, ফল, বৃক্ষ, ভক্তি, শক্তি আদি। এই শব্দবোৰ হৈছে তৎসম বা সংস্কৃত শব্দ। জানো আহা, যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত অবিকৃত ৰূপত ব্যৱহৃত হৈছে সেইবোৰ শব্দক তৎসম শব্দ বোলে। তৎসম মানে তাৰ সমান, অৰ্থাৎ সংস্কৃতৰ সমান। তৎসম আৰু সংস্কৃত শব্দৰ বানানবোৰ একে, অৰ্থবোৰ একে আৰু ইয়াৰ যোনটো উচ্চাৰণ আছে সেইটো কিন্তু একে নহয়। অৰ্থাৎ যিবোৰ সংস্কৃত শব্দ আছে সেইবোৰে হৈছেগৈ তৎসম শব্দ। ইয়াৰ পাছত এইখিনি তোমালোকে অলপ ভালদৰে চাবা, তোমালোকৰ পৰীক্ষাত আহিব পাৰে।
ইয়াৰ পাছত খ নম্বৰ পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখো আহা। ইয়াত মই লিখাই দিছো, তোমালোকে পাঠটোৰ পৰা বিচাৰি উলিয়াই ল'বা। ইয়াত আমি লিখিম যে সংগীত। ইয়াৰ উত্তৰটোত লিখিবা যে সংগীত। সংগীত শব্দটো হৈছে এটা সংস্কৃত শব্দ বা তৎসম শব্দ। ইয়াৰ পাছত তোমালোকে লিখিবা সাগৰিকা। ইয়াত লিখিবা ইয়াত সাগৰিকা। ইয়াৰ পাছত লিখিবা তোমালোকে অভিভাৱক। অভিভাৱক। ইয়াৰ পাছত তোমালোকে লিখিবা স্বাভাৱিক। স্বাভাৱিক। ইয়াৰ পাছত লিখিবা শুভ। শুভ। ইয়াৰ পাছত লিখিবা দান দক্ষিণা। দান দক্ষিণা। ইয়াৰ পাছত লিখিবা পুষ্পিতা। পুষ্পিতা। ইয়াৰ পাছত লিখিবা পৰিৱেশ। পৰিৱেশ। ইয়াৰ পাছত লিখিবা ভৱিষ্যত। ইয়াৰ পাছত লিখিবা ভৱিষ্যত। ইয়াৰ পাছত লিখিবা আগ্ৰহ। আগ্ৰহ। ইয়াৰ পাছত লিখিবা অযথা। অযথা। ইয়াৰ পাছত লিখিবা ব্ৰত। ব্ৰত। ইয়াৰ পাছত লিখিবা পালন। পালন। ইয়াৰ পাছত লিখিবা বিপদ। ইয়াৰ পাছত লিখিবা নমস্কাৰ। নমস্কাৰ। ইয়াৰ পাছত লিখিবা যে মুখ। মুখ। ইয়াৰ পাছত ধন্যবাদ। ধন্যবাদ। ইয়াৰ পাছত লিখিবা ব্যৱহাৰ। ব্যৱহাৰ। ইয়াৰ পাছত লিখিবা বিশুদ্ধ। বিশুদ্ধ। ইয়াৰ পাছত লিখিবা ব্যাখ্যা। ব্যাখ্যা। ইয়াৰ পাছত লিখিবা মন। মন বুলি লিখিবা। ইয়াৰ পাছত লিখিবা অতিথি। অতিথি। ইয়াৰ পাছত লিখিবা আধাৰ। আধাৰ। ইয়াৰ পাছত লিখিবা আমন্ত্ৰণ। আমন্ত্ৰণ। ইয়াৰ পাছত লিখিবা মুখ্য। মুখ্য। ইয়াৰ পাছত লিখিবা সংস্কাৰ। সংস্কাৰ। ইয়াৰ পাছত লিখিবা ৰূপান্তৰ। ৰূপান্তৰ। ইয়াৰ পাছত লিখিবা সৃষ্টি। সৃষ্টি। ইয়াৰ পাছত লিখিবা উপকাৰ। উপকাৰ। ইয়াৰ পাছত লিখিবা বাধা। বাধা। এইখিনি গোটেইখিনি হৈছে তৎসম শব্দ, আৰু এই শব্দখিনি গোটেইখিনি আমাৰ এই পাঠটোত আছে। তোমালোকে ইয়াৰ পৰা চাই খ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চোৱা 6 নম্বৰৰ ক, তলত দিয়া সংলাপটো ভালদৰে নিৰীক্ষণ কৰা। সাগৰিকাৰ মাক অৰ্থাৎ সাগৰিকাৰ মাকে কৈছে ইফালে 21 দিনৰ বৰত। এই বাক্যটোত ডাঙৰ হৰফেৰে লিখা বৰত শব্দটো বত তৎসম শব্দৰ সৰল ৰূপ। ই এটা অৰ্ধ তৎসম শব্দ। জানো আহা, কিছুমান তৎসম শব্দত যুক্তাক্ষৰৰ মাজত স্বৰবৰ্ণ সোমাই শব্দবোৰ ভাঙি উচ্চাৰণ কৰা হয়, আৰু লিখোতেও সেইবোৰ অসমীয়া উচ্চাৰণৰ মতে লিখা হয়। যেনে তৎসম শব্দ হৈছে কৰ্ম, আৰু অৰ্ধ তৎসম শব্দটো হৈছে কৰম। কৰ্মৰ পৰা কি আহিছে? কৰম আহিছে। ধৰ্মৰ পৰা আহিছে ধৰম। ভক্তিৰ পৰা আহিছে ভকতি। এইটো তোমালোকে অলপ ভালদৰে চাই ল'বা যে অৰ্ধ তৎসম মানে কি, এইটো ইয়াত দিয়া আছে, তোমালোকে অলপ ভালদৰে চাই ল'বা। এতিয়া চোৱা খ নম্বৰত কি দিয়া আছে, তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধ তৎসম ৰূপবোৰ লিখা। ইয়াত লিখা আছে ৰত্ন। ৰত্ন হৈছেগৈ তৎসম শব্দ, আৰু ইয়াৰ যোনটো অৰ্ধ তৎসম ৰূপ হ'ব সেইটো হ'বগৈ ৰতন। ইয়াত লিখা আছে যত্ন। যত্নৰ অৰ্ধ তৎসম ৰূপটো হ'বগৈ যতন। যতন। ইয়াত লিখা আছে বৰ্ষা। বৰ্ষাৰ অৰ্ধ তৎসম ৰূপটো হ'বগৈ বৰষা।
ইয়াত লিখিবা বৰ মূৰ্ধন্য ষ আকাৰে আ বৰষা। ইয়াৰ পাছত ইয়াত লিখি আছে মৰ্ম। মৰ্মৰ অৰ্ধ তৎসম ৰূপটো হ'বগৈ মৰম। ইয়াত লিখিবা ম ৰ ম মৰম। ইয়াত লিখি আছে ৰৌদ্ৰ। ইয়াত তোমালোকে লিখিবা ৰ'দ। ৰ দন্তীয়া দ ৰ'দ। ইয়াত লিখি আছে ভক্ত। ভক্ত মানে ভকত লিখিবা ইয়াত। অৰ্ধ তৎসম ৰূপটো হ'বগৈ ভকত। ভকত। ইয়াত লিখি আছে ইয়াত বৰ্ণ। বৰ্ণৰ অৰ্ধ তৎসম ৰূপটো হ'বগৈ বৰণ। ইয়াত লিখিবা ব ৰ মূৰ্ধন্য বৰণ। ইয়াৰ পাছত অৰ্ধ তৎসম শব্দ হৈছে মিত্ৰ। তৎসম শব্দটো হৈছেগৈ মিত্ৰ আৰু অৰ্ধ তৎসম ৰূপটো হৈছেগৈ মিতিৰ। শক্তিটো তোমালোকে লিখিবা শকতি। তাৰিবা শ ক দন্তীয়া তৎ চিকাৰেতি শকতি বুলি লিখিবা। শত্ৰুত তোমালোকে লিখিবা শত্ৰু। শত্ৰু। শস্য। শস্যটোক তোমালোকে লিখিবা শস্য বুলি লিখিবা। শস্য। পূৰ্ণ তোমালোকে লিখিবা পূৰণ। পূৰণ। এইটো দীৰ্ঘ উকাৰ হা পূৰ মূৰ্ধন্য পূৰণ। ইয়াৰ পাছত শব্দ। শব্দটো তোমালোকে লিখিবা তালিবা শ ব দন্তীয়া দ শব্দ। স্বপ্নটো লিখিবা সপোন। ইয়াত তোমালোকে লিখিবা সপোন। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 7 নম্বৰৰ ক তলত দিয়া বাক্যটো পঢ়া। শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ পাছত ভালদৰে হাত ভৰি ধুবা। ইয়াত চোৱা হাতৰ তলত আঁচ পাৰি দিয়া আছে। ইয়াত হাত শব্দটো সংস্কৃত শব্দ হস্তৰ পৰা উদ্ভৱ হৈছে। ই হৈছেগৈ তদ্ভৱ শব্দ। অৰ্থাৎ চোৱা আগৰ দিনত সংস্কৃতত হাতখনক কি বুলি কৈছিল? হস্ত বুলি কৈছিল। আৰু এই হস্তৰ পৰা হাতটো ওলাইছে। অৰ্থাৎ হস্ত শব্দটোৰ পৰা হাত শব্দটোৰ সৃষ্টি হৈছেগৈ। আৰু এই হাত শব্দটোকে কি বুলি কোৱা হয়? তদ্ভৱ শব্দ বুলি কোৱা হয়। জানো আহা যিবোৰ সংস্কৃত শব্দ বিভিন্ন স্তৰত ৰূপ আৰু উচ্চাৰণৰ পৰিৱৰ্তন ঘটি অসমীয়া ৰূপ ধাৰণ কৰিছে সেইবোৰকে তদ্ভৱ শব্দ বোলে। যেনে চকুৰ পৰা চকু হৈছেগৈ আৰু এই চকুটো হৈছেগৈ তদ্ভৱ শব্দ। চক্ৰৰ পৰা চকা হৈছে, এই চকাটো হৈছেগৈ তদ্ভৱ শব্দ। দহৰ পৰা দ হৈছেগৈ, এই দটো হৈছেগৈ তদ্ভৱ শব্দ। এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে তদ্ভৱ শব্দ কাক বোলে, তেতিয়াহ'লে তোমালোকে এই লাইনটো লিখিবা। ইয়াৰ পাছত তদ্ভৱ শব্দৰ অৰ্থ হ'ল তাৰ পৰা উদ্ভৱ, অৰ্থাৎ সংস্কৃত শব্দৰ পৰা উদ্ভৱ হোৱা শব্দ। ইয়াৰ পাছত খ নম্বৰ তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা। সংস্কৃত শব্দ অন্য, অসমীয়া তদ্ভৱ ৰূপটো হৈছেগৈ আন, বন্যাটো হ'বগৈ বান, অসমীয়াৰ তদ্ভৱ ৰূপটো হ'বগৈ বান। ইয়াত তোমালোকে বান বুলি লিখিবা। সত্যটো তোমালোকে লিখিবা সঁচা, ইয়াৰ ৰূপটো হ'বগৈ সঁচা। আদ্য মানুহ হৈছেগৈ আদি, ইয়াত তোমালোকে লিখিবা আদি। বাদ্য, বাদ্যৰ অসমীয়া তদ্ভৱ ৰূপটো হ'বগৈ বাজনা, ইয়াত তোমালোকে লিখিবা বাজনা। ইয়াৰ পাছত জ্যোৎস্না, অসমীয়া তদ্ভৱ ৰূপ হ'বগৈ জোনাক। ইয়াৰ পাছত দৰ্পণ, দৰ্পণৰ অসমীয়া তদ্ভৱ ৰূপটো হ'বগৈ দাপোন, দাপোন। ইয়াৰ পাছত পুস্তক, পুস্তকৰ অসমীয়া তদ্ভৱ ৰূপটো হ'বগৈ পুথি, পুথি। পত্ৰ, পত্ৰৰ অসমীয়া তদ্ভৱ ৰূপটো হ'বগৈ পাত, ইয়াত তোমালোকে পাত বুলি লিখিবা। জিভাটোৰ অসমীয়া তদ্ভৱ ৰূপ হ'বগৈ জিভা, জিভা। ইয়াৰ পাছত আছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা। 8 নম্বৰৰ উত্তৰ ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ হৈছে, ইয়াত তোমালোকে লিখিবা, লিখিবা ছাৰ, ইয়াত লিখিবা ছাৰ, তাৰপিছত লিখিবা বেঞ্চ, বেঞ্চ। ইয়াৰ পিছত লিখিবা হেড, এইবোৰ হৈছেগৈ ইংৰাজী শব্দ। ইয়াৰ পিছত লিখিবা অফিচ, অফিচ। ইয়াৰ পাছত লিখিবা আলমাৰী, আলমাৰী। ইয়াৰ পাছত লিখিবা চেনিটাৰী, চেনিটাৰী। ইয়াৰ পাছত লিখিবা নেপকিন, নেপকিন।
ইয়াৰ পাছত লিখিবা ডাক্তৰ। ডাক্তৰ এইখিনি হৈছে গৈ আমাৰ ইংৰাজী শব্দ। এই শব্দকেইটা আমাৰ পাঠটোত আছে, তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ 8 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত জ্ঞান সম্প্ৰসাৰণ 9 নম্বৰৰ ক প্ৰতিবেদন লিখিবলৈ শিকোৱা আহা। সভা এখন অনুষ্ঠিত হোৱাৰ পাছত প্ৰতিবেদন লিখা হয়। প্ৰতিবেদনত সভাখনৰ কাৰ্যসূচী অনুসৰি আৰম্ভণিৰ পৰা শেষলৈকে যি আলোচনা হয় তাৰ বিৱৰণী লিপিবদ্ধ কৰা হয়। পাঠত থকা স্বাস্থ্য সজাগতা সভাখনৰ বাবে প্ৰস্তুত কৰা প্ৰতিবেদনখন পঢ়া। আজি 8 আগষ্ট 2025 খ্ৰীষ্টাব্দ পুৱা 10:30 বজাৰ পৰা টিংখাং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। সভাখন পৰিচালনা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে। সহ শিক্ষয়িত্ৰী জয়া শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ মুখ্য অতিথি ডক্টৰ অনুপমা মেছক আদৰণি জনোৱাৰ লগতে সকলোৰে লগত তেওঁক চিনাকি কৰাই দিয়ে। চিকিৎসক মেছে বয়সন্ধিৰ সময়ত হোৱা শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰে। সকলো কথা মুকলিকৈ আলোচনা কৰিবলৈ তেওঁ ছাত্ৰ ছাত্ৰীক আহ্বান জনায়। অযুক্তিকৰ পুৰণিকলীয়া নীতি নিয়ম মানি স্বাস্থ্যৰ হানি নকৰিবলৈ তেওঁ ছাত্ৰ ছাত্ৰী অভিভাৱকসকলকো উপদেশ দিয়ে। সভাখনত ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বহু নজনা কথা শিকাৰ সুযোগ লাভ কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু মাতৃগোটৰ সদস্যাই ডক্টৰ অনুপমা মেছক কৃতজ্ঞতা জ্ঞাপন কৰে। সভাৰ অন্তত প্ৰিয়বৰ্দলৈয়ে সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়। প্ৰধান শিক্ষয়িত্ৰীয়ে সভাত উপস্থিত থকা সকলোকে ধন্যবাদ জনাই সভা ভংগৰ ঘোষণা কৰে। ইয়াৰ পাছত খ নম্বৰ প্ৰতিবেদন লিখা। তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছে। সভাখনৰ কাৰ্যসূচীখন তলত দিয়া ধৰণৰ। শিক্ষক দিৱস 5 ছেপ্টেম্বৰ 2025। স্থান বিদ্যালয়ৰ প্ৰেক্ষাগৃহ। সময় পুৱা 10 বজাৰ পৰা। কাৰ্যসূচীবোৰ ইয়াত দিয়া আছে। 1 নম্বৰ সভাপতিৰ বৰণ আৰু আসন গ্ৰহণ। 2 নম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পক পৰিচালনা সমিতিৰ সভাপতি। 3 নম্বৰ বন্তি প্ৰজ্বলক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। 4 নম্বৰ গুৰু বন্দনা পৰিৱেশক 7ম শ্ৰেণীৰ ছাত্ৰীবৃন্দ। 5 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পাদক ছাত্ৰ একতা সভা। 6 নম্বৰ নিমন্ত্ৰিত অতিথিৰ চাহ চিনাকি আৰু আসন গ্ৰহণ। 7 নম্বৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন। 8 নম্বৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ। 9 নম্বৰ সমজুৱাৰ দুআষাৰ। 10 নম্বৰ জ্যোতি সংগীত পৰিৱেশক 8ম শ্ৰেণীৰ ছাত্ৰীবৃন্দ। 11 নম্বৰ ছাত্ৰ ছাত্ৰীৰ বক্তব্য। 12 নম্বৰ শিক্ষক শিক্ষয়িত্ৰীৰ দুআষাৰ। 13 নম্বৰ সভাপতিৰ বক্তব্য আৰু মন্তব্য। 14 নম্বৰ শলাগৰ শৰাই সম্পাদক সংগীত বিভাগ ছাত্ৰ একতা সভা। 15 নম্বৰ জাতীয় সংগীত পৰিৱেশন। 16 নম্বৰ সভাভংগ। এই কাৰ্যসূচী অনুসৰি সভাখনৰ এখন প্ৰতিবেদন প্ৰস্তুত কৰা। অৰ্থাৎ ইয়াত যে কাৰ্যসূচী দিয়া আছে 1 পৰা 16লৈকে এই গোটেই পইণ্টখিনি উল্লেখ কৰি পেলাই এখন প্ৰতিবেদন প্ৰস্তুত কৰিব দিছে। আৰু তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। উত্তৰ প্ৰতিবেদনখন তোমালোকে এইদৰে লিখিবা। শিক্ষক দিৱস উদযাপন সভাৰ প্ৰতিবেদন। আজি 5 ছেপ্টেম্বৰ 2025 তাৰিখে পুৱা 10 বজাৰ পৰা বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষক দিৱস উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে সভাপতিৰ বৰণ আৰু উপস্থিত সকলোকে আদৰণি জনোৱা হয়। তাৰ পিছত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত লিখিবা। ইয়াৰ পিছত 7ম শ্ৰেণীৰ ছাত্ৰীসকলে গুৰু বন্দনা পৰিৱেশন কৰে। ছাত্ৰ একতা সভাৰ সম্পাদকে শিক্ষক দিৱস উদযাপনৰ উদ্দেশ্য ব্যাখ্যা কৰে। নিমন্ত্ৰিত অতিথিসকলক চাহ চিনাকিৰে আদৰণি জনোৱা হয় আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক ফুল, গামোচা আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। উপস্থিত বক্তাসকলে শিক্ষকৰ আদৰ্শ, কৰ্তব্য আৰু সমাজ গঠনত তেওঁলোকৰ অৱদান সম্পৰ্কে জ্ঞানগৰ্ভ বক্তব্য আগবঢ়ায়। ইয়াৰ লগত লিখিবা। তাৰ পিছত সমজুৱাৰ পৰা দুআষাৰ ক'বলৈ দিয়া হয়। সমজুৱাই শিক্ষক শিক্ষয়িত্ৰীসকলক ত্যাগ, আদৰ্শ আৰু অৱদানৰ শলাগ লৈ সকলোকে শিক্ষকৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছত অষ্টম শ্ৰেণীৰ ছাত্ৰীসকলে জ্যোতি সংগীত পৰিৱেশন কৰে। ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি বক্তব্য আগবঢ়ায়।
শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলক উপদেশমূলক বক্তব্য প্ৰদান কৰে। সভাৰ অন্তত সভাপতিৰ ভাষণ আৰু মন্তব্যৰ পিছত ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ সম্পাদকে শলাগৰ শৰাই আগবঢ়ায়। ইয়াৰ পিছত জাতীয় সংগীত পৰিৱেশন কৰা হয় আৰু সভাপতিৰ ঘোষণা অনুসৰি সভা ভংগ কৰা হয়। ইয়াৰ পৰা চাইছে তোমালোকে প্ৰতিবেদনখন লিখিবা। ইয়াৰ পাছত দিয়া আছে প্ৰকল্প 10 নম্বৰ। তোমালোকে পাঠ্যপুথি বা অন্য কিতাপত পোৱা বিভিন্ন তৎসম, অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰতিটোৰে কমেও 8টাকৈ এখন তালিকা প্ৰস্তুত কৰা আৰু শ্ৰেণীকোঠাত দেখুওৱা। ইয়াত তৎসম শব্দবোৰ লিখিব দিছে। চোৱা, আমি অলপ আগত পাইছিলো তৎসম শব্দবোৰ আমি পাইছিলো হয়নে? চোৱা, ইয়াত লিখাই আছে তৎসম শব্দবোৰ, যেনে ৰত্ন, যত্ন, বৰ্ষা, মৰ্ম, ৰৌদ্ৰ, ভক্ত, বৰ্ণ, এইবোৰ তোমালোকে ইয়াত লিখিব পাৰা। ইয়াত লিখা আছে স্নেহ, তাৰপিছত আমি লিখিব পাৰি আকাশ লিখিব পাৰি। তোমালোকে ইয়াত আকাশ লিখিবা। আকাশ লিখিব পাৰি। তাৰপিছত আমি গগন লিখিব পাৰি। ইয়াত তোমালোকে গগন লিখিবা, গগন। তাৰপিছত চোৱা, ইয়াত দিয়াই আছে আমাৰ, ইয়াত চোৱা লিখি আছে অংগ, অগ্নি, এই গোটেইখিনি তোমালোকে লিখি দিব পাৰা ইয়াত। তাৰপিছত তৃণ লিখিবা তোমালোকে ইয়াত, তৃণ। তাৰপিছত কবি লিখিব পাৰি আমি, কবি। ইয়াত তোমালোকে লিখিবা কবি। ইয়াত তোমালোকে ফল বুলি লিখিব পাৰা, ফল। ইয়াৰ পৰা তোমালোকে বৃক্ষ লিখিব পাৰা, পত্ৰ লিখিব পাৰা। ইয়াত লিখি দিয়া পত্ৰ। ইয়াত তোমালোকে লিখি দিয়া বৃক্ষ। এই গোটেইখিনি হৈছে আমাৰ তৎসম শব্দ। ইয়াৰ পাছত অৰ্ধ তৎসম শব্দবোৰ লিখিব দিছে। চোৱা, ইয়াত আছে অৰ্ধ তৎসম শব্দবোৰ আছে, যেনে ৰতন, যতন, বৰষা। ইয়াত তোমালোকে লিখিব পাৰা ৰতন। ইয়াত লিখিব পাৰা যতন। ইয়াত লিখিব পাৰা তোমালোকে মৰম, মৰম। ইয়াৰ পাছত তোমালোকে ইয়াত লিখিব পাৰা বৰত। ইয়াৰ পাছত তোমালোকে লিখিব পাৰা বৰণ। ইয়াৰ পাছত তোমালোকে লিখিব পাৰা ভকতি। তাৰপিছত ইয়াত তোমালোকে লিখিব পাৰা, ইয়াত লিখিবা তোমালোকে কৰম। ইয়াত কৰম লিখিব পাৰা, কৰম। এইখিনি হ'ল আমাৰ অৰ্ধ তৎসম শব্দ। ইয়াৰ পাছত ইয়াত লিখা আছে তদ্ভৱ শব্দ। চোৱা, তদ্ভৱ শব্দবোৰ ইয়াত দিয়া আছিল, যেনে আন, বান, সঁচা, আদি, বাজনা, জোনাক, দাপোন, পুথি, পাত, জিভা, এইখিনি লিখি দিলে হৈ গ'ল। ইয়াত লিখি দিয়া পাত, তাৰপিছত লিখি দিয়া জিভা, তাৰপিছত লিখা দ, তাৰপিছত তোমালোকে লিখিবা নাক, কাণ, চকু, তাৰপিছত লিখিব পাৰা হাতী। ইয়াৰ পৰা চাইছে তোমালোকে গোটেইখিনি ধুনীয়াকৈ লিখিবা। আৰু এইখিনি আছিলে আমাৰ পাঠ 8ৰ প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।